হিমন্ত বিশ্ব শৰ্মাই ট্ৰেডমিল মাৰিছে। নিৰ্বাচনৰ প্ৰাক মুহূৰ্তত এইদৰে শৰীৰ চৰ্চা কৰিছে হিমন্ত বিশ্ব শৰ্মাই। কেৱল ট্ৰেডমিল মাৰিয়ে শান্ত থকা নাই হিমন্ত বিশ্ব শৰ্মা। ওজন দাঙিও শৰীৰ চৰ্চা কৰিছে হিমন্ত বিশ্ব শৰ্মাই। আচলতে চতিয়া সমষ্টিৰ বিধায়ক পদ্ম হাজৰিকাই আয়োজন কৰা এক শৰীৰ চৰ্চা কেন্দ্ৰ উদ্বোধন কৰি হিমন্ত বিশ্ব শৰ্মাই এনেবোৰ কাম কৰিছিল। আচলতে হিমন্ত বিশ্ব শৰ্মাই এতিয়া শৰীৰ চৰ্চা কৰাৰ সময় আহি পৰিছে, কিয়নো নিৰ্বাচন সমাগত। হিমন্ত বিশ্ব শৰ্মাই ভালকৈ জানে এইবাৰৰ নিৰ্বাচন পূৰ্বৰ তুলনাত কিছু পৃথক হ'ব। যোৱাবাৰৰ দৰে প্ৰধানমন্ত্ৰী মোদী অথবা বিজেপিৰ সপক্ষে এতিয়া পচন্দ ঢৌ নাই। এনে অৱস্থাত নতুন ৰণকৌশলেৰে বিজেপিয়ে যুঁজিব লাগিব, কিয়নো এইবাৰ কংগ্ৰেছ, বামপন্থী আৰু AIDF একত্ৰিত হৈছে। এনে অৱস্থাত বিজেপিৰ স্থিতি পূৰ্বৰ তুলনাত কিছু পৃথক হোৱাটো অতিকৈ যে প্ৰয়োজনীয় হ'ব সেই কথা আনে নাজানিলেও হিমন্ত বিশ্ব শৰ্মাই ভালকৈ জানে। সেয়েহে হয়তো নিৰ্বাচনৰ প্ৰাক মুহূৰ্তত হিমন্ত বিশ্ব শৰ্মাই এইদৰে ট্ৰেডমিলত শৰীৰ চৰ্চা আৰম্ভ কৰি দিছে। চতিয়া সমষ্টিত হিমন্ত বিশ্ব শৰ্মাই যেতিয়া ট্ৰেডমিল মাৰি আছিল সেই সময়ত গুৱাহাটী প্ৰেছ ক্লাবত এক সংবাদমেলৰ আয়োজন কৰিছিল প্ৰদেশ কংগ্ৰেছৰ সভাপতি ৰিপুণ বৰাই। কিন্তু এইখন কেৱল কংগ্ৰেছৰ সংবাদমেল নাছিল। সংবাদমেলত ৰিপুণ বৰাৰ কাষত দেখা গৈছিল বামপন্থী নেতা মুনীল মহন্ত। লগত আছিল কংগ্ৰেছ AIDFৰ দ্বাৰা ৰাজ্যসভালৈ নিৰ্বাচিত হোৱা সাংসদ অজিত ভূঞা। অৱশ্যে এই সংবাদমেলত একেলগে দেখা পোৱা নগৈছিল AIDFক। মূলতঃ চৰকাৰৰ বিভিন্ন নীতিক সমালোচনা কৰিবলৈ ৰিপুণ বৰাই এই সংবাদমেলৰ আয়োজন কৰিছিল। ৰিপুণ বৰাৰ লগত কেৱল যে AIDF নাই সেই কথা প্ৰতিপন্ন কৰিবলৈ হয়তো এই সংবাদমেলত ৰিপুণ বৰাই লগত লৈ লৈছিল বামপন্থী নেতা আৰু অজিত ভূঞা। কাৰ্যত ইয়াৰ জৰিয়তে ৰিপুণ বৰাই এটা বাৰ্তা দিব বিচাৰিছে, কংগ্ৰেছ এইবাৰ অকলশৰীয়া নহয়, কংগ্ৰেছৰ লগত বামপন্থী আৰু AIDF সকলো আছে। এইখিনি সময়তেই চাহ বাগিচাৰ ভোট লাভ কৰিবলৈ চাহ মজদুৰ সংঘ হৈ ব্যাপক তৎপৰতা আৰম্ভ কৰিছিল। 2টা দিনৰ আগৰ দৃশ্য এয়া। টিংখনত এইদৰে বৃহৎ সংখ্যক চাহ শ্ৰমিকে প্ৰায় 25 কিলোমিটাৰ দৈৰ্ঘ্যৰ মানৱ শৃংখলাৰ সৃষ্টি কৰিছিল। মূলতঃ চাহ মজদুৰৰ দৰমহা বৃদ্ধি তথা জনজাতিকৰণৰ দাবীত এই কাৰ্যসূচী লোৱা হৈছিল। চাহ বাগিচাত যিটো সময়ত বিজেপিৰ আধিপত্য বিস্তাৰ হৈছিল সেই সময়ত এইদৰে চাহ মজদুৰ সংঘৰ উদ্যোগত চাহ শ্ৰমিক ৰাজপথলৈ ওলাই অহাটো নিশ্চয় বিজেপিৰ বাবে ভাল খবৰ নহয়। হঠাৎ বিপদত পৰিছে প্ৰদেশ কংগ্ৰেছৰ সভাপতি ৰিপুণ বৰা। গহপুৰত সংঘটিত ডেনুৱেল টপ্পৰ হত্যাকাণ্ডৰ গোচৰ পুনৰ মুকলি। চাহ শ্ৰমিকৰ নেতা আছিল ডেনুৱেল টপ্প। এই হত্যাকাণ্ডৰ সৈতে সাঙুৰ খাই পৰিছিল ৰিপুণ বৰাৰ নাম। নিৰ্বাচনৰ প্ৰাক মুহূৰ্তত চাহ শ্ৰমিকৰ মাজত ই যে এটা ইছ্যু হ'ব সেয়া নিশ্চিত। এইবাৰ গুৱাহাটী উচ্চ ন্যায়ালয়ৰ কাগজখনলৈ মন কৰক। অহা সোমবাৰে ৰিপুণ বৰা বনাম CBIৰ মাজত গোচৰটো আছে। নিম্ন আদালতত এই গোচৰটোৰ পৰা মুক্তি লাভ কৰিছিল ৰিপুণ বৰাই, কিন্তু ইয়াক প্ৰত্যাহ্বান জনাই গুৱাহাটী উচ্চ ন্যায়ালয়ত আবেদন দাখিল কৰিছিল CBI। দীৰ্ঘ সময় ধৰি এই গোচৰটো লুকাই আছিল, কিন্তু অৱশেষত এই গোচৰটো সন্মুখলৈ আহিছে। স্বাভাৱিকতে চাহ শ্ৰমিকৰ নেতা এজনৰ হত্যাকাণ্ডৰ সৈতে ৰিপুণ বৰা জড়িত বুলি অভিযোগ উঠোৱাৰ পিছতেই চাহ শ্ৰমিকৰ মাজত ই প্ৰভাৱ পেলোৱাৰ সম্ভাৱনা আছে। কৌশলী বিজেপিয়ে নিৰ্বাচনৰ সময়ত ইয়াক যে ইছ্যু হিচাপে খেলিব সেই কথা নিশ্চিত। এনে অৱস্থাত প্ৰশ্ন হৈছে আগন্তুক বিধানসভা নিৰ্বাচনত ৰিপুণ বৰাই প্ৰতিদ্বন্দ্বিতা কৰিবনে নাই। ৰিপুণ বৰাই সংখ্যালঘুৰ ভোটৰে জিকিবলৈ গহপুৰ সমষ্টিৰ পৰিৱৰ্তে নাওবৈচাৰ পৰা নিৰ্বাচন খেলিব বুলি প্ৰচাৰ চলিছিল যদিও বৰাৰ ঘনিষ্ঠ সূত্ৰই ইয়াক অগ্ৰাহ্য কৰিছে। ৰিপুণ বৰাই নাওবৈচা সমষ্টিৰ পৰা নিৰ্বাচনত প্ৰতিদ্বন্দ্বিতা নকৰে।
ৰিপুণ বৰাই আগন্তুক নিৰ্বাচনত প্ৰতিদ্বন্দ্বিতা নকৰিবও পাৰে। দলক শক্তিশালী কৰাৰ স্বাৰ্থত এনে সিদ্ধান্ত ল'ব পাৰে ৰিপুণ বৰাই। অৱশ্যে একাংশ সতীৰ্থই ৰিপুণ বৰাক তেজপুৰৰ পৰা প্ৰতিদ্বন্দ্বিতা কৰাৰ পৰামৰ্শ আগবঢ়াইছে। ৰিপুণ বৰা বৰ্তমান ৰাজ্যসভাৰ সাংসদ। ৰিপুণ বৰাই কোনো এটা সমষ্টিৰ পৰা প্ৰতিদ্বন্দ্বিতা কৰিবলগীয়া হ'লে নিৰ্বাচনৰ বতৰত সেই সমষ্টিটোক অধিক গুৰুত্ব দিব লাগিব। ফলত অন্য সমষ্টি ক্ষতিগ্ৰস্ত হ'ব। সেয়েহে ৰিপুণ বৰাই আগন্তুক বিধানসভা নিৰ্বাচনত প্ৰতিদ্বন্দ্বিতা নকৰি সমগ্ৰ বিষয়টো তদাৰকী কৰিব পাৰে। যদিহে কংগ্ৰেছে সংখ্যাগৰিষ্ঠতা লাভ কৰে, হয়তো ৰিপুণ বৰা মুখ্যমন্ত্ৰীৰ পদপ্ৰাৰ্থী হ'ব পাৰে। এইখিনি সময়তে কংগ্ৰেছৰ শিবিৰত ন সমীকৰণ দৈনিক চলি আছে। কংগ্ৰেছৰ নেতৃত্বই বিগত বিধানসভা নিৰ্বাচনসমূহৰ সমীকৰণক লৈ অংক কৰা আৰম্ভ কৰিছে। কংগ্ৰেছ নিশ্চিত এইবাৰ চৰকাৰ তেওঁলোকৰে। UDFৰে মিত্ৰতাৰ পিছত কংগ্ৰেছৰ মাজত নতুন আশা। বামপন্থীও আহিছে কংগ্ৰেছৰ লগত। প্ৰয়োজন সাপেক্ষে BPFৰ সৈতেও হ'ব পাৰে কংগ্ৰেছৰ মিত্ৰতা। BTR নিৰ্বাচনক কেন্দ্ৰ কৰি BPF আৰু বিজেপিৰ ক্ৰমাৎ সংঘাত আৰম্ভ হৈছে। এইখিনি সময়তে হাগ্ৰামা মহিলাৰ সৈতে ঘনে ঘনে যোগাযোগ কৰিছে কংগ্ৰেছৰ একাংশ নেতাই। কংগ্ৰেছে এইখিনি সময়ত বিগত নিৰ্বাচনৰ ফলাফলক লৈ পুংখানুপুংখভাৱে বিতং আলোচনা কৰিছে। বিগত নিৰ্বাচনত বিজেপিৰ ঢৌৰ মাজত কংগ্ৰেছে পাইছিল 26খন আসন। ইয়াৰ বিপৰীতে AIDFে পাইছিল 13খন আসন। কংগ্ৰেছৰ দাবী কমেও 28খন আসনত ভোট বিভাজনৰ বাবে কংগ্ৰেছ হাৰিছে। বিগত বিধানসভা নিৰ্বাচনত মোদীৰ ঢৌৰ লগতে পৰিৱৰ্তনৰ ঢৌৱে বিজেপিক যথেষ্ট লাভান্বিত কৰিছিল। লগে লগে ভোট বিভাজনে সহায় কৰিছিল বিজেপিক। কিন্তু এইবাৰ যাতে ভোট বিভাজনৰ ফলত বিজেপি লাভান্বিত নহয়, তাৰ বাবে কংগ্ৰেছে বিশেষ ৰণকৌশল প্ৰস্তুত কৰিব ওলাইছে। কংগ্ৰেছে বিশেষকৈ বৰাক উপত্যকাত কমেও 3টা সমষ্টি এইবাৰ পুনৰ দখল কৰাটো নিশ্চিত বুলি দাবী কৰিছে। ৰাতাবাৰীত বিজেপিৰ প্ৰাৰ্থীয়ে পাইছিল 53,773টা ভোট। কংগ্ৰেছে পাইছিল 29,326টা ভোট। AIDFে পাইছিল 23,914টা ভোট। স্বাভাৱিকতে সমীকৰণ অনুসৰি কংগ্ৰেছ AIDF একত্ৰিত হ'লে ৰাতাবাৰী আসনখন বিজেপিৰ পৰা কংগ্ৰেছে কাঢ়ি নিব পাৰে। কিন্তু প্ৰকৃততে সেই সমীকৰণ চলিবনে? বিগত নিৰ্বাচনত যিদৰে কংগ্ৰেছে মুছলমানৰ লগতে হিন্দু ভোট পাইছিল, এইবাৰ পাবনে? ইয়াক লৈ বিভিন্ন সমীকৰণ চলি আছে। বৰাক উপত্যকাৰ আন এটা সমষ্টি হৈছে পাথাৰকান্দি। পাথাৰকান্দিত বিজেপিয়ে পাইছিল 43,419টা ভোট। কংগ্ৰেছৰ সপক্ষে আহিছিল 31,898টা ভোট। আনহাতে AIDFে পাইছিল 37,192টা ভোট। বিগত বিধানসভাৰ নিৰ্বাচনৰ সমীকৰণ চালে এক কথাত ক'বলৈ গ'লে কংগ্ৰেছ AIDFৰ মিত্ৰতা হোৱাৰ লগে লগে পাথাৰকান্দি সমষ্টি এই মিত্ৰগোটে পোৱাটো নিশ্চিত হৈ পৰিছে। এয়া কংগ্ৰেছৰ সমীকৰণ। এতিয়া কংগ্ৰেছৰ নেতৃত্বই দাবী কৰিছে AIDFেই নহয়, বামপন্থীৰ সৈতে মিত্ৰতা হোৱাৰ ফলতো কংগ্ৰেছ এইবাৰ বহুকেইটা সমষ্টিত লাভান্বিত হ'ব। বিশেষকৈ উজনি অসমৰ নামনি অসমত ভোট বিভাজন নঘটিব। কংগ্ৰেছে অৱশ্যে এইবাৰ চেষ্টা চলাব দলীয় বিসম্বাদে যাতে বিশেষ ভূমিকা নলয়, অৰ্থাৎ বিসম্বাদী প্ৰাৰ্থীয়ে যাতে নিৰ্বাচনত প্ৰতিদ্বন্দ্বিতা নকৰে। নাহৰকটীয়াত বিগত নিৰ্বাচনত অগপই পাইছিল 43,051টা ভোট। কংগ্ৰেছে পাইছিল 42,520টা ভোট। বামপন্থীয়ে পাইছিল 4,026টা ভোট। অৰ্থাৎ বিগত নিৰ্বাচনত নাহৰকটীয়া আসনখন কংগ্ৰেছে হেৰুৱাবলগীয়া হৈছিল সামান্য ভোটৰ ব্যৱধানত। একেই ঘটনা শিৱসাগৰৰ থাউৰা সমষ্টিৰ বিষয়েও। থাউৰাৰ পৰা সুশান্ত বুঢ়াগোহাঁই পৰাভূত হৈছিল। থাউৰাত বিজেপিয়ে পাইছিল 41,560টা ভোট। কংগ্ৰেছে পাইছিল 40,336টা ভোট।
বামপন্থীয়ে পাইছিল 2036টা ভোট। কংগ্ৰেছে এইবাৰ আশা কৰা অন্যতম সমষ্টিটো হৈছে শদিয়া। ইতিমধ্যে শদিয়াৰ এসময়ৰ বিধায়ক জগদীশ ভূঞাই অসম জাতীয় পৰিষদত যোগদান কৰিছে। কিন্তু জগদীশ ভূঞাই যদিহে জাতীয় পৰিষদৰ পৰা নিৰ্বাচনত প্ৰতিদ্বন্দ্বিতা কৰে তেনেহ'লে কংগ্ৰেছ ক্ষতিগ্ৰস্ত নহ'ব বুলি দলীয় নেতৃত্বই দাবী কৰিছে। শদিয়াত বিজেপিয়ে পাইছিল 38,845টা ভোট। কংগ্ৰেছে পাইছিল 32,279টা ভোট। নিৰ্দলীয় প্ৰাৰ্থীয়ে পাইছিল 22,005টা ভোট। বামপন্থীয়ে পাইছিল 2,331টা ভোট। ইয়াৰে লিখন চেতিয়া নামৰ যিজন নিৰ্দলীয় প্ৰাৰ্থীয়ে 22,000 ভোট পাইছিল, সেই লিখন চেতিয়া এতিয়া কংগ্ৰেছে যোগদান কৰিছে। আগন্তুক বিধানসভা নিৰ্বাচনত শদিয়াৰ পৰা কংগ্ৰেছে এইজন প্ৰাৰ্থীক প্ৰক্ষেপ কৰাৰ সম্ভাৱনা আছে। একেই ঘটনা লখিমপুৰৰ ক্ষেত্ৰত। লখিমপুৰত অগপই পাইছিল 45,917টা ভোট। কংগ্ৰেছে পাইছিল 41,762টা ভোট। কংগ্ৰেছৰ বিসম্বাদী প্ৰাৰ্থীয়ে পাইছিল 23,493টা ভোট। বামপন্থীয়ে পাইছিল 1,133টা ভোট। স্বাভাৱিকতেই যদিহে বিসম্বাদী প্ৰাৰ্থী থিয় নহ'লহেঁতেন তেনেহ'লে লখিমপুৰ বিগত নিৰ্বাচনত কংগ্ৰেছৰ হাতত থাকিলেহেঁতেন। কংগ্ৰেছে দাবী কৰি আছে বাৰে বাৰে যে এইবাৰ বিজেপিৰ সভাপতি ৰঞ্জিত দাস নিজ সমষ্টি সৰভোগত হাৰিব। ইয়াৰ মূল কাৰণ ৰাজনৈতিক সমীকৰণ। সৰভোগত বিজেপিয়ে পাইছিল 56,454টা ভোট। কংগ্ৰেছে পাইছিল 36,926টা ভোট। AIDFে পাইছিল 17,504টা ভোট। তাৎপৰ্যপূৰ্ণভাৱে বামপন্থীয়ে পাইছিল 29,082টা ভোট। সৰভোগত বামপন্থীৰ এক শক্তিশালী ভেটি আছে। হেমেন দাস এটা সময়ত এই সমষ্টিৰ পৰা বিজয়ী হৈ আহিছিল। এতিয়া বামপন্থী কংগ্ৰেছ AIDF একত্ৰিত হোৱাৰ লগে লগে সৰভোগত ৰঞ্জিত দাস বিপদত পৰাটো নিশ্চিত হৈ পৰিছে। সেয়েহে খবৰ ওলাইছে ৰঞ্জিত দাসে সৰভোগৰ পৰিৱৰ্তে এইবাৰ পাটাচাৰকুছিৰ পৰা খেলিব পাৰে। এই প্ৰশ্ন ৰঞ্জিত দাসক সোধা হৈছিল বৃহস্পতিবাৰে। তেওঁলোকৰ অসম চৰকাৰৰ লগত মিত্ৰতা আছে। ওৱান্স আপন এ টাইম মিত্ৰতা হৈছিলে ৰাষ্ট্ৰীয় লেভেলত। কি হয়, লোকসভা আৰু বিধানসভা ৰাষ্ট্ৰীয় লেভেলত চায় আৰু পঞ্চায়তে হওক বা সৰু সৰু নিৰ্বাচনত সেইটো আমি ৰাজ্যিক লেভেলত চাওঁ। আমাৰতো মিত্ৰতা আছিলে, আমি অগপৰ বিপক্ষে নিৰ্বাচনত অংশগ্ৰহণ কৰিছোঁ। BPFে পঞ্চায়তত আমাৰ বিপক্ষে নিৰ্বাচনত অংশগ্ৰহণ কৰিছে। মোৰ সমষ্টিতে BPFে মোৰ য'ত নেকি মই ৰাজ্যিক সভাপতি এগৰাকী, তাত মোৰ সমষ্টিটো BPFে পঞ্চায়তৰ প্ৰাৰ্থী দিছে। মইতো ৱেলকাম জনাইছোঁ। মইতো কোৱা নাই এইটো মিত্ৰতাত কিবা আঘাত আহিব বুলি। তেনেকুৱা প্ৰত্যাহ্বান ৰঞ্জিত দাসে পাৰ কৰি আহিছে। কাৰণ যোৱাবাৰো কৈছিলে, যোৱাবাৰো তেওঁলোকে প্ৰাৰ্থী দিছিলে, তাৰ আগৰবাৰো দিছিলে, এইবাৰো দিয়ক, মষ্টলি ৱেলকাম, আদৰণি জনাইছোঁ। সেইটো প্ৰত্যাহ্বানক সৰ্ব সমষ্টিবাসী ৰাইজে ভয় নকৰে। কংগ্ৰেছ AIDF আৰু বামপন্থী একত্ৰিত হোৱাৰ লগে লগে সমীকৰণ কিন্তু কিছু সলনি হৈছে। কিন্তু ইয়াৰ লগে লগে কংগ্ৰেছৰ সৈতে AIDF একত্ৰিত হোৱাৰ ইছ্যুটো নিৰ্বাচনৰ সময়ত বিজেপিয়ে উজনি অসমত যে ব্যাপক হাৰত প্ৰচাৰ চলাব সেইটো নিশ্চিত। লগতে ডেনিয়েল টপ্পৰ হত্যাকাণ্ডৰ গোচৰৰ সৈতে ৰিপুণ বৰাৰ নাম সাঙুৰ খাই পোৱাৰ লগে লগে সমগ্ৰ বিষয়টো চাহ বাগিচাত আন এক ইছ্যু হ'ল। এই ইছ্যুৰ মাজত কেনেকৈ বিজেপিক কংগ্ৰেছে পৰাভূত কৰিব পাৰিব, সেয়াহে আগন্তুক নিৰ্বাচনৰ লক্ষণীয় দিশ হৈ পৰিব। ব্যুৰ' ৰিপৰ্ট DY365।